তোমালোকৰ দৰে নিচলা ভাৰতীয় কেইটাৰ কথা কোনে চিন্তা কৰিছে? তোমালোকে কাকো শোষণ কৰা নাই, কাকো ঠগা নাই। খেতিৰ মাটি বন্ধকত লৈ বাৰ্মান কৃষকৰ সৰ্বস্ব অপহৰণ কৰা নাই। তোমালোক নিজেই শোষিত, সৰ্বহাৰাৰ দল। পিছে কি হ'ল? বিদেশীয়েই। ৰামগোবিন্দই ক'লে। আচলতে তোমালোকৰ দৰে মানুহ পৃথিৱীৰ কোনো দেশতে বিদেশী নোহোৱা। বন্ধু, তোমালোক থাকিবা। এই বিশাল ব্ৰহ্মদেশৰ বুকুত তোমালোকৰ কাৰণে ঠাইৰ অভাৱ কাহানিও নহ'ব। বৰঞ্চ ইংৰাজৰ লগে লগে ধনী ধনী মহাজনবোৰ গুচি গ'লে ৰজাৰ হাতলৈ অহা আবাদী মাটিবোৰ তোমালোকৰ দৰে দুখীয়া খেতিয়কৰ মাজত ২-৪ পুৰাকৈ ভগাই দিয়াৰহে বন্দোবস্ত কৰিব লাগিব। তথাগতে কৈছে বোলে সম্পত্তিহীন সম্পত্তি নিদিলে হেনো সকলোৰে দুখৰ দিন আহে। এওঁৰ দেখোন পেটে পেটে সকলোবোৰ আঁচনি কৰা হৈয়ে গৈছে। কিছু আশ্বস্ত হৈ ৰামগোবিন্দই শুকান কাঠ হাঁহি এটা মাৰি ভঁৰালটোৰ ফালে চাই ক'লে। আচলতে বিদেশত পৰিয়াল লৈ বসবাস কৰি থকা মানুহৰ ভয়টো এনেই কিছু প্ৰবল। ছাঁটোতে বাঘটো দেখে। আৰু তাতে যদি যুদ্ধ এখন লাগি অৰাজকতা আৰু বিশৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া এওঁলোকে জীৱটো আচলৰ আগত বান্ধি ৰাখিবলগীয়া হয়, বিঘিনিৰ সম্ভাৱনা বাঢ়ে। তুমি যে তলে তলে এনে বিপ্লৱী হৈ পৰিছা, মই ভবাই নাছিলো। একেবাৰে ঘোৰ কমিউনিষ্ট। শেষৰ শব্দটোত বেছি জোৰ দি ৰামগোবিন্দই ক'লে। তাৰ ধাৰণা মতে কমিউনিষ্ট মানে প্ৰচলিত চৰকাৰ বিৰুদ্ধ বিদ্ৰোহীৰ দল। কমিউনিষ্ট নহয়, সিহঁতৰ ৰজা নাথাকে নহয়। গোচেনপুঙে জ্ঞানী লোকৰ দৰে গহীন হৈ ক'লে। আমাৰ দেশত ৰজা থাকিব। ৰজাই মন্ত্ৰী পৰিষদ লৈ ৰাজ্য শাসন কৰিব। দেশলৈ আগৰ দৰে শান্তি শৃংখলা আহিব। কমিউনিষ্টেই হওক বা ৰজাই হওক, আমাৰ কি হ'ব? তোমালোকক আমি ইয়াত নিগাজী কৰি ল'ম। তোমাকো বাৰ্মান নাম এটা দিব লাগিব। গোচেনপুঙে ক'লে। নহ'লে কেতিয়াবা আমাৰ পু নাতিহঁতে তোমালোকৰ বংশধৰবোৰক বিদেশী বুলি ভাবিব পাৰে। আচলতে এই ইংৰাজবোৰে আমাৰ মানুহবোৰক জাত কুল এৰুৱাই খ্ৰীষ্টান কৰি কিবা অদ্ভুত নামবোৰ দিছে, শুনিলেও হাঁহি উঠে। ছানি জিম থাণ্টমিণ্ট, আব্ৰাহাম বা নুণ্ট, এডুইন চাউংচিন, ষ্টিফেন মিয়মিন। সিহঁতৰে কিছুমানে আকৌ কাউৰী মৰা হৈ চুট টাই মাৰি দেওবাৰে দেওবাৰে এঘণ্টা গীৰ্জালৈ যায় আৰু ডিঙি ফুলাই নিজকে এংলো বাৰ্মান বুলিহে চিনাকি দিয়ে। কথাৰ মূৰ ঘূৰি পাতল হোৱাত হাঁহি হাঁহি গোচেনপুঙে ক'লে। দেশৰ গতি দিনে দিনে সলনি হ'বলৈ ধৰিছে। ৰামগোবিন্দই আঁঠু দুটাৰ মাজত মূৰ সুমুৱাই তিনিমূৰীয়া হৈ চোতালখনলৈ চাই ক'লে। কেতিয়া ক'ত বোমা পৰি হাঁহে বাঁহে উৰাই নিয়ে ঠিক নাই। অফলা ভগা দি ভাগি আহি জাপানীবোৰ সোমালে ইয়াত থকা বিপদেই হ'ব। গুৰি পৰুৱাৰ দৰে জাক জাক জাপানীৰ হাতৰ পৰা এমুঠি বাৰ্মানে চেষ্টা কৰিলেও জানো আমাক ৰক্ষা কৰিব পাৰিব?